2026 চনৰ মেট্ৰিক পৰীক্ষা দিবলগীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে লৈ আহিছোঁ ডাঙৰ খবৰ। তোমালোকৰ HSLC এক্সাম 2026 ৰ ৰুটিন প্ৰকাশ পাইছে আৰু এই ৰুটিন হৈছে সম্পূৰ্ণ ৰিয়েল, ই কোনো ধৰণৰ ফেক নহয়। গতিকে ৰুটিনখন আমি অলপ বুজি লওঁ আহা। ডিয়াৰ ষ্টুডেণ্টছ, এই ৰুটিনখনৰ মতে তোমালোকৰ HSLC এক্সাম 10 ফেব্ৰুৱাৰী 2026 পৰা ষ্টাৰ্ট হ'ব আৰু এই এক্সাম দুই বেলা হ'ব। আগবেলা এক্সাম হ'ব ৰাতিপুৱা 9 বজাৰ পৰা 12 বজালৈ আৰু পিছবেলা অৰ্থাৎ ইভিনিং শিফ্টৰ এক্সাম হ'ব দুপৰীয়া 1:30 বজাৰ পৰা আবেলি 4:30 বজালৈ। গতিকে ৰুটিনখন মই ডেট অনুসৰি পাঠ কৰি গৈছোঁ, ভালদৰে বুজি ল'ব যাতে পৰীক্ষাত কোনো ধৰণৰ খেলিমেলি নহয় আৰু তোমালোকে ৰুটিন মতে পৰীক্ষা দিব যাব পাৰা। ডিয়াৰ ষ্টুডেণ্টছ, এই ৰুটিন খতৰ মতে তোমালোকৰ 10 ফেব্ৰুৱাৰীৰ পৰা পৰীক্ষা ষ্টাৰ্ট হ'ব আৰু 10 ফেব্ৰুৱাৰীৰ দিনাখন প্ৰথম দিনাখন তোমালোকৰ মৰ্ণিং শিফ্টত আছে MIL বা অল্টাৰনেটিভ ইংলিছ, পাছবেলা নাই। 13 ফেব্ৰুৱাৰীত আছে আগবেলা ছ'চিয়েল ছায়েন্স, পাছবেলা নাই। 14 ফেব্ৰুৱাৰীত আছে মিউজিক, ডেন্স, উড এণ্ড ক্ৰাফ্ট, হোম ছায়েন্স, এইবোৰ ৰাতিপুৱা হ'ব আৰু পাছবেলা আছে ফাইন আৰ্টছ, ৱেভিং এণ্ড টেক্সটাইল ডিজাইন। 16 ফেব্ৰুৱাৰীত আগবেলা আছে ইংৰাজী অৰ্থাৎ ইংলিছ আৰু পাছবেলা নাই। 28 ফেব্ৰুৱাৰীত অৰ্থাৎ 20 ফেব্ৰুৱাৰীত আছে জেনেৰেল মেথমেটিক্স, আগবেলা পাছবেলা নাই। 23 ফেব্ৰুৱাৰী জেনেৰেল ছায়েন্স মৰ্ণিং শিফ্ট অৰ্থাৎ আগবেলা আছে, পাছবেলা নাইকিয়া। 24 ফেব্ৰুৱাৰীত ইলেক্টিভ মণিপুৰী আৰু সন্থালী আছে মৰ্ণিং শিফ্টত, ইভিনিং অৰ্থাৎ আবেলি পিছবেলা নাই। 25 ফেব্ৰুৱাৰীত ইলেক্টিভ হিন্দী আছে, গাৰ্মেণ্ট ডিজাইনিং আছে কিন্তু পাছবেলা নাইকিয়া। 26 ফেব্ৰুৱাৰীত এডভান্স মেথছ, জিঅ'গ্ৰাফী, হিষ্ট্ৰী, সংস্কৃত, কম্পিউটাৰ ছায়েন্স, কমাৰ্চ, নেপালী, এৰাবিক, পাৰ্চিয়ান ইত্যাদি এইবোৰ ইলেক্টিভ ছাবজেক্টবোৰ আছে আৰু পাছবেলালৈ আছামিছৰ যিটো ইলেক্টিভ ছাবজেক্ট আছে সেইটো আছে। 27 ফেব্ৰুৱাৰীত ৰিটেইল ট্ৰেড, IT, ITS, NSQF আদি ইলেক্ট্ৰিকেল ছাবজেক্টবোৰ, এগ্ৰিকালচাৰ, হেল্থ কেয়াৰ, য়োগা, অট'মেটিক এক্সেট্ৰা ভকেচনেল ছাবজেক্টবোৰৰ এক্সাম আছে, পাছবেলা তোমালোকৰ এক্সাম নাইকিয়া। ডিয়াৰ ষ্টুডেণ্টছ, তোমালোকৰ বহুতৰ মনত হয়তো ডাউট আছে যে এইখন ৰুটিন অৰিজিনেল হয় নে ফেক হয়। তো তেন্তে সেই ডাউটটো মই তোমাক ক্লিয়াৰ কৰিও এই যিটো অৰ্ডাৰ কপিটো আছে তাত দেখিবা যে তাত তোমালোকৰ একেবাৰে শেষত কণ্ট্ৰলৰ চহী আছে, যিটো ASEB ডিভিজন 1ৰ কণ্ট্ৰলাৰ হয়। গতিকে তেখেতৰ চহী আছে, মানে এইখন তোমাৰ কমপ্লিটলি অৰিজিনেল ৰুটিন হয়। গতিকে ইয়াত কোনো ডিমত নাইকিয়া। ডিয়াৰ ষ্টুডেণ্টছ, তোমালোকৰ সুবিধাৰ কাৰণে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত ৰুটিনখনৰ PDF টো দিয়া আছে, তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিবা। চ' বেষ্ট অফ লাক।